Hello friends, once again welcome back to my channel Clay Kitchen. আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি এয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ এটা অকণমান ব্যতিক্ৰমী পকৰা ৰেচিপি। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। যদি মিঠা খাই খাই আমনি লাগিছে তেন্তে এই পকৰা ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব পাৰে। তেন্তে আহক চাওঁ। ফ্ৰেণ্ডছসকল, এয়া আমাৰ সকলোৰে চিৰপৰিচিত তিতা কেৰেলা পাত, বিটাৰ গাউট লিভছ নহয় জানো? চিনি পাইছে নিশ্চয়। আজি মই পকৰি তৈয়াৰ কৰিম এই তিতা কেৰেলা পাতেৰে সৈতে। ইয়াত মই বেছিভাগ কুমলীয়া পাতেই লৈছোঁ। এখিলা দুখিলা অকণমান পুৰঠ পাত আছে আৰু এয়া আগো লৈছোঁ, কুমলীয়া আগবোৰো লৈছোঁ। এয়া জাষ্ট মই ছিঙি আনি থৈছোঁ, এতিয়াও মই ধোৱা নাই, ধুই ল'ম। ফ্ৰেণ্ডছসকল, যেনেকৈ তিতা কেৰেলাত বহুত হেল্থ বেনিফিটছ আছে, আমাৰ বাবে বহুত উপকাৰী, ঠিক তেনেকৈ তিতা কেৰেলাৰ পাততো সমান গুণেই বেনিফিটছ আছে। তেন্তে আহকচোন আজি এই তিতা কেৰেলাৰ পাতৰ পকৰি বনাওঁ। এয়া ফ্ৰেণ্ডছসকল, মই ধুনীয়াকৈ পাতখিনি আৰু আগখিনি ধুই ল'লোঁ। আহক এতিয়া মিহি মিহিকৈ কাটি লওঁ। এই টেণ্ড্ৰিলছবোৰ গুচাই লওঁ। এয়া সিজিবলৈ অকণমান টান হয় আৰু এয়া তিতাও হয়। কোমলীয়াবোৰ দিব পাৰি অৱশ্যে। ফ্ৰেণ্ডছসকল, তিতা কেৰেলাত প্ৰচুৰ পৰিমাণৰ প্ৰ'টিন পোৱা যায়। কেলছিয়াম, আইৰণ, ফছফৰাছ, মেগনেছিয়াম, মেংগানিজ, লগতে জানেনে ভিটামিন এ আৰু ভিটামিন চিও পোৱা যায়। আৰু ভিটামিন চি আমাৰ বাবে কিমান উপকাৰী সেয়াটো আৰু নতুনকৈ ক'বলগীয়া একোৱে নাই, নহয় জানো? তিতা কেৰেলা ডায়েবেটিছৰ বাবে কিমান উপকাৰী সকলোৱে জানে, কিন্তু ফ্ৰেণ্ডছসকল, কিডনী ৰোগৰ বাবেও ই খুবেই উপকাৰী, কিয়নো ইয়াত ছ'ডিয়াম আৰু পটেছিয়ামৰ মাত্ৰা খুবেই কম পোৱা যায়। ভিটামিন এ আছে ফ্ৰেণ্ডছ, গতিকে আমাৰ স্কিনৰ লগতে চকুৰ বাবেও খুবেই উপকাৰী। যিহেতু প্ৰচুৰ পৰিমাণে ডায়েটেৰী ফাইবাৰ্ছ আছে, গতিকে ৱেইট ৰিডিউচৰ বাবেও খুবেই উপকাৰী। তিতা কেৰেলাই ফ্ৰেণ্ডছসকল ব্লাড প্ৰেছাৰ আৰু কলেষ্ট্ৰল লেভেল মেইনটেইন কৰি ৰখাটো সহায় কৰে। দেখিছেনে ইমানবোৰ ইয়াত হেল্থ বেনিফিটছ আছে, কিন্তু ফ্ৰেণ্ডছ অকল বেনিফিটছেই নহয়, ইয়াত নিগেটিভ পইণ্টছো আছে। গতিকে তিতা কেৰেলাটো খাওঁতে আমি কিছুমান কথা মনত ৰাখিব
এয়া ৰেডি হ'ল আমাৰ তিতা কেৰেলা পাতেৰে সৈতে তৈয়াৰ কৰা পকৰি গৰম ভাতৰ সৈতে এয়া পকৰি কিন্তু ফ্ৰেণ্ডছ মোৰ খুবেই প্ৰিয় আপুনি যদি এনেকৈ ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে চ' ফ্ৰেণ্ডছ আজি যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিবলৈ নাপাহৰিব যদি আপুনি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু শেষত ফ্ৰেণ্ডছ ফাইনেলি ছাৰ্ভ কৰাৰ আগতে অকণমান ক'লা নিমখ স্প্ৰিংকল কৰি দিব খাবলৈ খুবেই সোৱাদ লগা হয় তেন্তে আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ৰেচিপিৰে সৈতে